চকিত বহুৱাই ৰামেশ্বৰ তেলীক জবাবদিহি সমষ্টিবাসীৰ। ভোট খুজিবলৈ গৈ শোলঠেকত পৰিল দুলীয়াজানৰ বিজেপি প্ৰাৰ্থীজন। আদবাটৰ পৰাই ৰাইজৰ বহু খেদা নিৰ্বাচনী সভালৈ যোৱা ZPCক। টেঙাখাটৰ জিলা পৰিষদ প্ৰিয়নাথ চেতিয়া পৰিল বিপাঙত। এইসমূহ দৃশ্য দুলীয়াজান সমষ্টিৰ টেঙাখাটৰ আমগুৰি গাঁৱৰ। গাঁওখনত আছিল বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভা। প্ৰচাৰ সভাত যোগ দিয়াৰ বিপৰীতে গাঁওবাসীয়ে উভতিহে ধৰিলে বিজেপিৰ নেতা কৰ্মীক। ওলোটাই কংগ্ৰেছৰ জয়গান গাই খেদি পঠালে ZPCক। জবাবদিহি কৰিলে প্ৰাৰ্থীজনক। কাৰণ দুলীয়াজানৰ বিধায়ক হৈ ৰাজ্যসভাৰ সাংসদ হৈও বিগত 20 বছৰে সমষ্টিৰ হৈ একোৱেই নকৰিলে তেলীয়ে। ৰাইজৰ অভিযোগ এয়া। আপোনাৰ যেতিয়া আপুনি MLA হৈছিলে তেতিয়া আমাৰ দুইটা ৱাৰ্ড বিজেপি আছিলে, দুইটা ৱাৰ্ড বিজেপি আছিলে। আমাৰ দুইজনে আমাৰ ঘৰুৱা ককাইদেউ বৰদৈ হয়, দুইজনে জিকিলে। তথাপিতো দ্বিতীয়বাৰ আকৌ লাষ্টত তেজ গলা হ'ল। তেজ গলা হোৱাৰ পিছতো নিদিলে। কথা দিলে যে কি তোমালোকৰ ৱাৰ্ডটো জিকাই দিয়া, মই এনেকুৱা ৰিচেণ্টলি লগে লগে পইচা দিম, আলিটো বনাই দিম। 6,000 কোটি টকা হিমন্তই ঘোষণা কৰিছিলে। সেই পইচাটো যদি আন্তৰ্জাতিক দিব পৰা নহ'লে ৱাৰ্ড নম্বৰ উঠি পৰি দিয়া হ'ল, কিয় নিদিলে সেই কথাও আপুনি উত্তৰ দিব। 2 নম্বৰ কথা আপোনাক বেয়া নাপাব, আপুনি ইমান বছৰ কৰিলে, আপুনি ইয়াত কমচে কম 20 বাৰ আপুনি ইয়াত ইলেকশ্যনত নিৰ্বাচনৰ কাৰণে আহিছে, পঞ্চায়ত নিৰ্বাচনত আহিছে, লোকসভাত আহিছে, বিধানসভাত আহিছে। আপুনি চাওকচোন, আমি গৰু বুলি কৈ লাজৰ কথা গৰু বুলি কৈ টিক লগাবলগীয়া আছে। আপুনি কিয় ছবিটো স্পষ্ট এয়া। এই বিধ্বস্ত পথেৰেই প্ৰচাৰ চলাবলৈ আহিল বিজেপিৰ নেতা কৰ্মী। তেলী গোৱালা এজনেও আজিলৈ এটা ভাল পথ দিব নোৱাৰিলে গাঁওখনত, যাক লৈ ক্ষোভিত ৰাইজ। বাৰে বাৰে ভোট বিচাৰি তেলী গোৱালাই প্ৰতিশ্ৰুতি দি আহে যায়, কিন্তু সমষ্টিৰহে উন্নয়ন নাই, যাৰ বাবে সমষ্টিলৈ অহা সাংসদ পুঁজিও উভতি যায় কেন্দ্ৰলৈ। সেয়েহে নিৰ্বাচনী প্ৰচাৰ সভাত এইদৰে ৰাইজে জবাবদিহি কৰিলে তেলী। ৰাইজৰ প্ৰশ্নত নিৰুপায় হৈ বহি থাকিল ৰামেশ্বৰ তেলী। মুঠতে দুলীয়াজানত এইবাৰ ৰাইজক লাগে বিকল্প। আমগুৰি গাঁৱত বিজেপিয়ে প্ৰচাৰ চলোৱা কথা আছিলে। যিহেতু ৰাইজ পুৰা উদ্যপ্ত হৈ আছে, যিহেতু ইয়াত ঠাইৰ ভেদে কোনো এটা উন্নয়ন কৰি নগ'ল সিহঁতি, সেইটো কাৰণে আমাৰ আমগুৰি ৰাইজে তাহাঁতৰ গাঁৱত প্ৰৱেশ কৰিবলৈ নিদিওঁ বুলি কৈছে। যিহেতু ডেকা চামৰ যি ধৰণৰ এতিয়া হৈ আছে যুৱশ্ৰেষ্ঠখিনি, তাৰ ওপৰত সিহঁতি এতিয়া দিব মন্তব্য, সেইটো লৈ মই। আৰু এইটো বনোৱা হৈছিলে কংগ্ৰেছ চৰকাৰ দিনতে ৰাস্তাটো। আজি এই ৰাস্তাটো দূৰ অৱস্থা। আজি ইমান বছৰ গোৱালা থাকিলে, তেলী থাকিলে, 10-20 বছৰ, আৰু 2 বছৰ এক্সট্ৰাকৈ থাকিলে তেলী। আমাৰ কি কৰিলে? উন্নয়নৰ নামত অকল পইচা নিজৰ পকেটত ভৰালে আৰু কৈছে বোলে যে মই থাকিলে আমাৰ গ্ৰাম্য অঞ্চলৰ যিমান বোলে নিবনুৱা ল'ৰা আছে চাকৰি দিম, কিবা কৰিম। আজি ক'ত দিছে? ক'ত কেইটা ল'ৰা দিছে চাকৰি? চাকৰিৰ নামত পইচা লুটিছে। সেইটোকে আজি তেখেতক আৰু মিটিং কৰিব দিয়া নহ'ব মানে। এইটো আমাৰ পাঞ্জিত আহিলে, আমাৰ আমগুৰি গাঁৱৰ ৰাস্তাটো বনাই দিম বুলি আমি এটাই মানে হেৰি কৰিছোঁ যে কি আমাৰ উন্নয়ন বুলি ক'বলৈ মানে আমাৰ গাঁওখনত একো উন্নয়ন হোৱা নাই। মেইন কথা ক'বলৈ গ'লে আমাৰ গাঁওখনত একো উন্নয়ন হোৱা নাই। আমাৰ ৰাস্তা পদূলি সা সুবিধা নাই। আমাৰ বিশেষকৈ গাঁওখনৰ একো উন্নয়ন হোৱা নাই। সেইকাৰণে আমি এইটো কথা ক'বলৈ ধৰিছোঁ যে প্ৰতিবাদ কৰিছোঁ যে কি আজি 20 বছৰ দিনে বিজেপি চৰকাৰে খালে 20 বছৰ দিনত আজি প্ৰথম মানে যেতিয়া মানে বিজেপি খেলিছিলে, হেৰি হৈছিলে, তেতিয়াই মানে কি হ'ল উন্নয়নৰ কথা কৈছিলে। উন্নয়নৰ কথা কৈ 5 বছৰ উন্নয়ন হৈ গ'ল। একো আমাৰ আজি 20 বছৰলৈকে একো উন্নয়ন হোৱা নাই। সেইকাৰণে মানে কি হ'ল আমি আজি বিজেপি বিৰোধিতা হৈছোঁ। কি কাৰণে হৈছোঁ? আমাৰ উন্নয়ন লাগে, আমাৰ ৰাস্তা পদূলি লাগে। ৰাস্তা পদূলি নোহোৱাৰ কাৰণে আমি বিজেপি মানে একদম বিৰোধিতা কৰিছোঁ। আৰু বিশেষনো কি ক'ম, ইমানেই আমাৰ
আমাৰ অকল উন্নয়ন লাগে, ৰাস্তা পদূলি সা সুবিধা লাগে, বিশেষ আৰু একো নালাগে আমাক। সেইটো আমাৰ এইটো আমাৰ এতিয়া আমি ভাবিছোঁ কি হ'ল, কংগ্ৰেছ চৰকাৰ বুলিকে বা বিজেপি চৰকাৰ বুলিয়ে নহয়, এতিয়া কংগ্ৰেছ চৰকাৰত আমি যোগদান কৰিছোঁ। কংগ্ৰেছ চৰকাৰ যোগদান কৰি মেলি আমাৰ ৰাস্তাটো উন্নয়নৰ কাৰণে ভাবিছোঁ চবৰে সুবিধা হ'ব, অকল মোৰ কাৰণেই নহয় বা এওঁৰ কাৰণেই নহয়, ৰাইজৰ উন্নয়নৰ কথা ভাবিছোঁ। ৰাইজৰ কাৰণে মানে আমি ধৰিছোঁ। কংগ্ৰেছ কালতে বনা নহয় জানো বাৰু? এইটোতো চাবলৈ গ'লে আমাৰ কংগ্ৰেছৰ দিনতে ৰাস্তা হোৱা, এতিয়া এইটো ইটা ৰাস্তা, এনেকুৱা পথালিৰ পৰা ইটা ৰাস্তা ক'তো দেখিবলৈ পোৱা নাযায়। সেইকাৰণে আমাৰ ইয়াতে এতিয়া চলি আছে, আমাৰ একো সুবিধা নাই। এতিয়া টুকটুকি এখন আহিবলৈ, অটো এখন আহিবলৈ একো সুবিধা নাই। সেইকাৰণে ইমানতে ক'লোঁ আৰু। তেৰছগোৱালা ৰাজ্যসভালৈ যোৱাত সমষ্টিটোলৈ আকৌ ঘূৰি আহিল ৰামেশ্বৰ তেলী। কিন্তু ৰাইজে এইবাৰ কাকোকেই নিদিয়ে ভোট। মুঠতে দুলীয়াজানত ন' তেলী ন' গোৱালা। নিউজ ডেস্ক ৰিপৰ্ট, ফাৰ্ষ্ট নিউজ আছাম।